কোনোবা তৃতীয় ব্যক্তিৰ কাৰণে কোনোবা থাৰ্ড পাৰ্চনৰ কাৰণে যদি আপোনাৰ ৰিলেশ্যনশ্বিপ এটা বেয়া হৈছে, তেনেকুৱা বহুতো মানুহ আমাৰ মাজত ঘূৰি আছে যোনে ৰিলেশ্যনশ্বিপত চিটিঙৰ সন্মুখীন হৈছে, ইম'চনেল মেণ্টেল ট্ৰমাৰ সন্মুখীন হৈছে। আৰু মই প্ৰায়ে দেখোঁ যে তেওঁলোকে সেই থাৰ্ড পাৰ্চনজনক ব্লেম দিয়ে বেছিকৈ। তেওঁলোকে নিজৰ পাৰ্টনাৰজনৰ কথা এনেকৈ কয় যে তেওঁক মেনিপুলেট কৰা হৈছিলে, তেওঁক ব্ৰেইন ৱাছ কৰা হৈছিলে। হয়তো তেওঁলোকৰ পাৰ্টনাৰে সেইখিনি সময়ত এইটোৱে কৈছিলে যে মোক ব্ৰেইন ৱাছ কৰা হৈছিলে বা মোক মেনিপুলেট কৰা হৈছিলে। কিন্তু এটা কথা মই তেনেকুৱা মানুহখিনিক ক'ব বিচাৰোঁ যে আপোনাৰ পাৰ্টনাৰক কোনেও মেনিপুলেট কৰা নাই, আপোনাৰ পাৰ্টনাৰক কোনেও ব্ৰেইন ৱাছ কৰা নাই। তেওঁলোক হুঁচত আছিলে, তেওঁলোকে গম পাই আছিলে তেওঁলোকে আপোনাৰ লগত কি কৰি আছে, যে আপোনাৰ সেইটো কথাৰ পৰা মেণ্টেলি ক্ষতি হ'ব, ইম'চনেলি ক্ষতি হ'ব। কিন্তু তথাপিও তেওঁলোকে সেইটো কৰিবলৈ ডিচাইড কৰিছিলে। আপুনি যদি কাৰো প্ৰতি একো ক্ষোভ নৰখাকৈ মুভ অন কৰিব বিচাৰিছে, বহুত ভাল কথা। কিন্তু আপুনি চিৰজীৱন নিজকে এইটো কৈ নাথাকিব যে আপোনাৰ পাৰ্টনাৰক মেনিপুলেট কৰা হৈছিলে বা ব্ৰেইন ৱাছ কৰা হৈছিলে, তেওঁতো ইন'চেণ্ট আছিল। ইন'চেণ্ট তেওঁ নহয়, ইন'চেণ্ট আচলতে আপুনিহে।